1 জুনত এক্সিট পোল 4 জুনত ফলাফল কোনে মাৰিব সেই হাঁহি কাৰ আশাত পৰিব চেঁচা পানী নিজ নিজ অংক হাতত লৈ অপেক্ষা কৰিছে প্ৰাৰ্থীয়ে ধুবুৰী নগাঁও কৰিমগঞ্জক লৈ কি অংক আজমলৰ লখিমপুৰক লৈ আশাবাদী প্ৰদান বৰুৱা ভোট যুদ্ধ শেষ এতিয়া নিচেই কাষ চাপিছে ফলাফলৰ দিন ইভিএমত বন্দী হৈ ৰোৱা প্ৰাৰ্থীৰ ভাগ্য 4 জুনত মুকলি হ'ব এনে সময়ছোৱাত আগন্তুক 2-3 দিন নাযায় নোপোৱাই হৈছে প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাবে কি হ'ব লখিমপুৰৰ জনতাই পুনৰ দিল্লী যাত্ৰা সুচল কৰিবনে প্ৰদান বৰুৱা বিশ্বাসী জয় নিশ্চিত কিন্তু প্ৰদান বৰুৱাই কৰিছে নিজা অংক ফলাফলৰ দিনাহে সেই অংক মিলাই চাব প্ৰদান বৰুৱাই ধাৰণাটো কিমান শুদ্ধ অশুদ্ধ হেতু কাৰণেহে আমি এসেসমেন্টটো কৰো এটো তেনেকুৱা কোনো কথা নাই কাৰণ কেতিয়াবা আমাৰ শুদ্ধ হয় কেতিয়াবা অশুদ্ধ হয় আৰু শুদ্ধ হলে ঠিকই আছে কোনোবাই বেয়া পালেও আলটিমেটলি গৈ তেওঁলোকে মানি লয় কিন্তু অশুদ্ধ হলে তেওঁলোকে মানে বস্তুটো অলপ বেলেগ ধৰণে চায় সেইকাৰণে এটা এসেসমেন্ট আমাৰ আছে আৰু সেই এসেসমেন্টটো আমি মিলাই চাম 4 তাৰিখে হসা ৰিজাল্টটো ওলোৱাৰ পিছত কি হ'ব কৰিমগঞ্জৰ ফলাফল বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ বিশ্বাসী সংখ্যালঘু ভোটাৰে এবাৰ কৰিমগঞ্জত জয়ী কৰাব বিজেপিক আজি মাৰাঠী মানুহ আপুনি ক'ব বিচাৰিছে তাত মাৰাঠী মানুহ বেছি আছে এইটোৱে কথা মেইনলি মাৰাঠী মানুহ আগত বিজেপিত ভোট দিয়া নাছিলে এইবাৰ মানুহে গম পাইছে যে বিজেপিত ভোট দিলে আমাৰ একো প্ৰব্লেম নাই ইলেকশ্যনত এইবাৰ মই ইলেকশ্যনত আছিলোঁ 19তো মই ইলেকশ্যনত আছিলোঁ 19ত মই মাৰাঠী এৰিয়াত গৈছিলোঁ ইমান ৰেছপন্স পোৱা নাই মানে মানুহে বিচাৰি মাৰাঠী মানুহ ভাবিছে বিজেপিত ভোট নিদিওঁ আমি এনেই নিদিয়ে আৰু এইবাৰ কিন্তু নিজে নিজে মোক মাতিছে মাৰাঠী এৰিয়াত মাতি কৈছে দাদা আপুনি আহক আমি এইবাৰ ভোট দিম কাৰণ বিজেপি যেনেকৈ কাম কৰি আছে ডেভেলপমেণ্ট কৰি আছে এই ডেভেলপমেণ্টৰ লগত আছো আপুনি আহক এনে সময়ছোৱাত ধুবুৰীক লৈ চলিছে ব্যাপক চৰ্চা আজমলৰ দুৰ্গত ৰকিবুলৰ আঘাত কিমান গুৰুতৰ হ'ব আজমলৰ অংক 1 লাখ ভোটত হলেও জয়ী হ'ব ধুবুৰীত নিয়াৰলি about 5 লাখ से জিকিছিল অলপ কম এটোৱে ভাল নহ'ব টাফ আছিল बहुत ही टफ হৈছে और पिछो तो कहते हैं ना हाथी मरते मरते भी 1.25 लाख का हाथी मरते मरते भी 1.25 लाख का तो अजमल को ये लोग को हराना होगा तो भी बहुत मेहनत की जरूरत है और मेहनत उन लोगों ने किया है बेईमानी भी की है शैतानी भी की है सब कर लिया लेकिन इंशाअल्लाह अल्टीमेटली মই জিকিম আনহাতে আজমলৰ সমীক্ষা অনুসৰি নগাঁৱত এউডিএফ কংগ্ৰেছৰ মাজত হ'ব তীব্ৰ প্ৰতিদ্বন্দিতা কৰিমগঞ্জত এউডিএফ কংগ্ৰেছৰ যুজত জয়ৰ সোৱাদ ল'ব বিজেপিয়ে নগাঁৱত আমাৰ আৰু কংগ্ৰেছৰ ভিতৰত যুদ্ধ চলি আছে মেবি কংগ্ৰেছ জিকিব মেবি আমি জিকিম আমি আশাবাদী যে আমি জিকিম কৰিমগঞ্জ না কংগ্ৰেছে ৰাখিব পাৰিছে না এডিইউ দিব পাৰিছে দুইজন মুসলিম ক্যান্ডিডেটের ভিতর লড়াই হই মাজৰ পৰা কাউবা উঠাই কি গৈছে বিজেপি লৈ গৈছে অংক সমীক্ষা বহুত হল এতিয়া 4 জুনত স্পষ্ট হ'ব কাৰ সমীক্ষা ফলিয়াব কাৰ অংক হ'ব জংকপংক গুৱাহাটীৰ পৰা লক্ষ্যজিৎ গোহাঁই ৰিপোৰ্ট NKTV